সুন্দৰকৈ আপোনাৰ জীৱনটো চলি আছে, কোনো ধৰণৰ প্ৰব্লেম নাই, ধুনীয়াকৈ আপোনাৰ গ্ৰোথ হৈ আছিলে, আপুনি হাইপত গৈ আছিলে, কিন্তু হঠাৎকৈ আপোনাৰ জীৱনত কিছুমান ঘটনা পৰিঘটনা হ'বলৈ ল'লে, যে ব্যৱসায় পাতিত লছ হ'ব লৈছে, বা আপোনাৰ চাকৰিটো হঠাৎকৈ গুচি গ'ল, বা ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহিলে, হেল্থত প্ৰব্লেম আহিলে, ঘৰখনৰ মানুহৰ মাজত মকামিলা নাইকিয়া, দেখিব যে আপুনি কতো ৰাস্তা পোৱা নাই, আপুনি কক বকাই আছে, তেতিয়া জানি ল'ব আপোনাৰ হস্তৰেখাত ৰাহু লাইন বাঢ়ি গৈছে, অথবা নিউমৰলজিকেলি ৰাহুৰ প্ৰব্লেম আহিছে, বা এষ্ট্ৰলজিকেলি ৰাহুৰ প্ৰব্লেম আহিছে, বা এষ্ট্ৰবাস্ত্ৰৰ সহায়ত ৰাহুৰ প্ৰব্লেম আহিছে। তেতিয়া এটা কাম কৰিব, 5 পোৱা জোৱাৰ ল'ব আৰু 5 পোৱা গাখীৰ ল'ব। আপুনি শনিবাৰ দিনাখন ৰাতি শুওঁতে মূৰৰ শিঠানৰ মূৰৰ ফালে সেই 5 পোৱা জোৱাৰ ৰাখিব আৰু তাতে গাখীৰ 5 পোৱা ঢালি দিব। দি পেলাই ৰবিবাৰ দিনাখন ৰাতিপুৱা আপুনি টোপনিৰ পৰা উঠিয়েই গা পা ধুই ঘৰ ক'তো নোচোৱাকৈ সেই 5 পোৱা জোৱাৰ আপুনি নদীত প্ৰবাহিত কৰিব আৰু ক'ব, মোৰ জীৱনৰ যিমানবোৰ সমস্যা আছে সকলো সমস্যা আজিৰ পৰা দূৰ হৈ গ'ল। আপুনি দেখিব 45 দিনৰ ভিতৰত আপুনি ভাল ৰিজাল্ট পাব, আৰু আহি কমেণ্টত মোক জনাব।